নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি ভিডিঅ'টোত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখাম কিছুমান বেমাৰ হ'লে কেনেকৈ দৰৱ দিব লাগে বা কি দৰৱ দিব লাগে। আজি মই আপোনালোকক দেখাম। ইয়াত কুকুৰাবোৰ আপোনালোকক মই যিটো ব্যৱহাৰ কৰি ভাল পাইছোঁ সেইটোহে মই আপোনালোকক দেখাম। যিকোনো বস্তু মই নিজেই প্ৰথমে ব্যৱহাৰ কৰি লওঁ, তাৰপিছত মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিব বিচাৰোঁ, যাতে আনেও যাতে সেই দৰৱ ব্যৱহাৰ কৰি ভাল পায়। মই আপোনালোকক দেখাম। প্ৰথমে পোৱালিটোক ধৰি পিনে এই আছক, এই পোৱালিটো চকু কেনেকৈ ফুলি আছে, একেবাৰে হৈছে বন্ধ হৈ গৈছে একফালৰটো, আৰু একফালৰটো এই দেখিছেনে, এই চাইডৰ খোলা আছে। কেতিয়াবা কি হয়, দুইফালৰ যদি চকু বন্ধ হৈ যায় তেনেহ'লে দানা খাব নোৱাৰে, অৰ্থাৎ দেখি নাপায় যিহেতু, গতিকে মৃত্যুৰ মুখতো পৰে। ইয়াতকৈ ডাঙৰ হৈ আছিলে চকুটো। মই দৰৱ এটা আনিছোঁ, সেই দৰৱটো দিয়াৰ কাৰণে লাহে লাহেকৈ কমিছে আৰু অলপ ভাল হৈছে। কিছুমানবোৰ ভালো হৈ গ'ল, গতিকে মই ভাবিলোঁ যে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখাম। এইটো সাধাৰণতে কি হয়, CRD বুলি কয় কিছুমান, কিন্তু নাকৰ পৰা পানী ওলায়, চকুত পানী ওলায়, চকুটো পানী হৈ যোৱাৰ লগে লগে পানীটো ওলাই গৈ থাকে, লাহে লাহেকৈ ফুলি যায় আৰু চকুটো এনেকৈ ডাঙৰ হৈ ইয়াত ভিতৰত মানে বগাকৈ বিজল এটা বহি যায়, একদম লেতেৰা হয়। আৰু দুটা যদি চকু বন্ধ হয় তেনেহ'লে দানা খাব নোৱাৰে আৰু মৃত্যুৰ মুখত পৰে। আৰু এয়া চক এটা, এইটো অলপ বেলেগ দেখিলে, ইয়াৰ চকুটো লাহেকৈ শুকাই গৈছে। ঠিক তেনেধৰণে ফুলি আছিলে, এতিয়া লাহে লাহেকৈ দৰৱটো দিয়াৰ কাৰণে ভাল হৈ গৈ আছে। আৰু সিহঁতি নাকৰ পৰাও অলপ পানী ওলাই থাকে, কাৰণে উশাহ ল'বলৈ অলপ অসুবিধা হয়। CRD এই বেমাৰ হ'লে আমি সাধাৰণতে কি দৰৱ দিব লাগে এইটো মই আপোনালোকক আজি দেখাম। প্ৰথমে আপোনালোকক দেখাই লৈছোঁ কুকুৰাটো কেনেকৈ হয়, বেমাৰটোৰ লক্ষণ আপোনালোকে দেখিছে। কাৰণ এনে বেমাৰ হ'লে কি হয়, আমি সাধাৰণতে ইউটিউবত প্ৰায় দেখি থাকোঁ যে কিছুমান ঘৰুৱা দৰৱ দিব পাৰি বুলি কৈছে। ধৰক ঘৰুৱা কিছুমান দৰৱো দিব পাৰে, আদা ৰস, নহৰু, এই সকলোবোৰ ইউটিউবত দেখাই থাকে। কিন্তু এই বস্তুবোৰ কৰি থাকিবলৈ হয়তো সময় অলপ নহয়, বা এনেকুৱা কৰিলে ভাল হয় বা নহয় এইটো মই কৰি চোৱা নাই, যথেষ্ট সময়ো লাগে বা এইবোৰ কৰি থাকিবলৈ। গতিকে মই এটা দৰৱ কিনি আনিছোঁ আৰু ইয়াৰ পৰা মই যথেষ্ট ভালো হৈছে কুকুৰাবোৰ। ইয়াৰ জৰিয়তে কিছুমান কুকুৰাবোৰ ভালো হৈছে, গতিকে মই ভাবিলোঁ যে আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, অৰ্থাৎ এয়া মই আপোনালোকক দৰৱটো দেখাইছোঁ। নামটো এনড্ৰক্স। এয়া পানী মানে লগাৰ কাৰণে বাকলিটো অলপ বেয়া হৈছে। ইয়াৰ দাম মাত্ৰ হৈছে 170 টকা, 100 ml। এইটো আনি আপোনালোকে দিব পাৰে, দিনত একবাৰ দিলে হ'ব, পানীত মিহলাই। ইয়াৰ দিয়া পৰিমাণটো কৈছিল, ইয়াৰ পৰিমাণটো আপোনালোকে কৈছিল যে 2 ml। এইটো এনেকুৱা চিৰিঞ্জ আপোনালোকে কিনি ল'ব পাৰে, আৰু চিৰিঞ্জৰ ইয়াত 2 ml 3 ml যিমান লাগে আপোনালোকে ইয়াতে ধুনীয়াকৈ দিব পাৰিব, সুবিধা হয়। গতিকে এনেকৈ কিনি আনিলে ভাল হয়। মই 2 ml কে দিবলৈ কৈছিলোঁ, কিন্তু 1 লিটাৰ পানীত 2 ml কে দিবলৈ কৈছিলে, কিন্তু মই 1 লিটাৰ পানীত 2 ml কে অলপ বেছি দিছোঁ, যাতে যি মানে কুকুৰাবোৰক অলৰেডি পাইছে চকু ফুলিছে বা চকুৰ পৰা পানী ওলাই আছে, তেনেহ'লে অলপ বেছি দিলে ভাল হয় অতি সোনকালে। নহ'লে অলপ সময় লাগে, পানীবোৰ মানে অলপ কমকৈ খায় কুকুৰাবোৰে, যিমান খাব লাগে ইমান নাখায়, বা কিছুমান কুকুৰাই খায় যদিও সেইটো ইমান ভালকৈ নাখায়। গতিকে মই ভাবোঁ যে অলপ বেছি পৰিমাণ দিলে, কম পানী খালে কি হয়, পানীবোৰ পায় আৰু সোনকালে ভাল হয়। আৰু যিবোৰ পোৱা নাই, ওচৰত যিকেইটা আছে খুচৰিব বুলি তেওঁলোকক, সেই কুকুৰাকেইটাৰ কাৰণে আপুনি 2 ml দিব পাৰে 1 লিটাৰ পানীত। এনেধৰণে আপোনালোকে 4-5 দিনমান দিলেই আপোনালোকে গম পাই যাব। মই এনেধৰণৰ দি চালোঁ আৰু কিছুমান কুকুৰা ভালো হৈ গ'ল, দেখিছে। মই অলপ আগতে আপোনালোকক দেখালোঁ দুটা পোৱালিক, কিছুমান ডাঙৰ হৈ আছে, কিছুমান চকু অলপ কমিছে। এনেধৰণে দি থাকিলে আপুনি ৰেগুলাৰকৈ দিব। বেছি পোৱা যাৰ ফুলি গৈছে, একেবাৰে সম্পূৰ্ণ ফুলি গৈছে, চকু ফুলি, তাৰপিছত সেইকেইটা অলপ সময় লাগে, কাৰণ সিহঁতি ৰিকভাৰী হ'বলৈ অলপ সময় লাগে। আপোনালোকে অলপ দি থাকিব। তেনেধৰণে যদি আপোনালোকে দি থাকে তেনেহ'লে নিশ্চয় আৰাম পাব। মই এইটো নিজেই প্ৰমাণ কৰি চাইছোঁ, আৰু সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিব বিচাৰিছোঁ।
আৰু যদি ভিডিঅ'টো আপোনালোকক যদি ভাল লাগে তেনেহ'লে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকক এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকক দি থাকোঁ যাতে আপোনালোকে তেনেধৰণৰ যদি বেমাৰ কিবা হয় তেনেহ'লে আপোনালোকে সেই দৰৱবোৰ আনি নিৰাময় কৰিব পাৰে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে আহোঁ, নমস্কাৰ।